গাঁৱৰ দুখীয়া ল'ৰাটো এখন গাঁৱত ৰামু নামৰ এটা দুখীয়া ল'ৰা আছিল। সিহঁতৰ ঘৰত দুখ দৰিদ্ৰতাই ভৰিছিল। পঢ়া-শুনা কৰিব পৰা সুবিধা নাছিল। তথাপিও ৰামুৰ মনত ডাঙৰ সপোন আছিল। সি ভাবিছিল, এদিন মই নিশ্চয় কিছুমান হ'বই। এদিন ৰামুৱে গাঁও এৰি বাহিৰলৈ গ'ল কাম বিচাৰিবলৈ। বহু কষ্ট কৰিলে। দিনৰ পিছত দিন ৰাস্তাত ঘাম ঝৰালে। কেতিয়াবা খোৱা নাপালে, কেতিয়াবা ৰাতি থাকিবলৈ ঠাই নাপালে। কিন্তু সি কেতিয়াও হাৰ নমানিলে। সময়ৰ লগে লগে ৰামু কঠোৰ পৰিশ্ৰমে সফল হ'ল। সি ভাল কাম পালে আৰু ধনী হৈ উঠিল। বহু বছৰৰ পিছত সি নিজৰ গাঁৱলৈ ঘূৰি আহিল। গাঁৱত সি এটা ধুনীয়া ঘৰ বনালে আৰু দুখীয়া মানুহক সহায় কৰিবলৈ ধৰিলে। ৰামুৰ জীৱনে গাঁওবাসীক শিকালে, পৰিশ্ৰম আৰু ধৈৰ্য থাকিলে দুখৰ পৰা সুখলৈ যাত্ৰা নিশ্চয় সম্ভৱ।